শৰাইঘাট দলং কিমান চনত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 1962 চনত। প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ভাইটি। শুক্লধ্বজ কি নামেৰে জনপ্ৰিয় আছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে চিলাৰায়। অসমীয়া মহিলাই কাপোৰত সাধুকথা ৰচিব পাৰে বিখ্যাত উক্তিটো কাৰ? শুদ্ধ উত্তৰটি হৈছে মহাত্মা গান্ধী। অসমীয়া গদ্য সাহিত্যৰ জনক গৰাকীৰ নাম কি? শুদ্ধ উত্তৰটি হৈছে ভট্টদেৱ। অসমলৈ অহা প্ৰথমগৰাকী চীনা পৰিব্ৰাজকৰ নাম কি? শুদ্ধ উত্তৰটি হৈছে হিউৱেন চাং। সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে কাঁহ পিতলৰ উদ্যোগ। এছিয়াৰ সবাতোকৈ পুৰণি তেল শোধনাগাৰটোৰ নাম কি? শুদ্ধ উত্তৰটি হৈছে ডিগবৈ শোধনাগাৰ। অসমৰ কোনটো শোধনাগাৰ অসম চুক্তিৰ ফলত হোৱা শোধনাগাৰ? শুদ্ধ উত্তৰটি হৈছে নুমলীগড় শোধনাগাৰ। সাহিত্য অকাডেমি বঁটা লাভ কৰা গ্ৰন্থ বনফুলৰ ৰচক কোন? শুদ্ধ উত্তৰটি হৈছে যতীন্দ্ৰনাথ দুৱৰা। গুৱাহাটী টাউন ক্লাবৰ জন্ম কেতিয়া হৈছিল? শুদ্ধ উত্তৰটি হৈছে 1906 চনত। অসমৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা জড়িত থকা দেশ দুখনৰ নাম কি? শুদ্ধ উত্তৰটি হৈছে ভূটান আৰু বাংলাদেশ। অসমৰ জনপ্ৰিয় নৃত্য বিধৰ নাম কি? শুদ্ধ উত্তৰটি হৈছে বিহু। অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ছাৰ আকবৰ হাইদৰি। এছিয়াৰ প্ৰথম চাহ গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত? শুদ্ধ উত্তৰটি হৈছে যোৰহাটত। ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত কেতিয়াও ত্ৰিৰংগা উত্তোলন কৰা নাই? শুদ্ধ উত্তৰটি হৈছে গুলজাৰিলাল নন্দা। জৱাহৰলাল নেহৰুৱে লালকিল্লাত কিমানবাৰ ত্ৰিৰংগা উত্তোলন কৰিছিল? উত্তৰ 17 বাৰ। স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? শুদ্ধ উত্তৰটি হৈছে লৰ্ড মাউণ্টবেটেন। অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? শুদ্ধ উত্তৰটি হৈছে 1920 চনত। গান্ধী আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? শুদ্ধ উত্তৰটি হৈছে 5 মাৰ্চ 1931 চনত। বন্দে মাতৰম গীতটো কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? শুদ্ধ উত্তৰটি হৈছে আনন্দ মঠৰ পৰা। সাৰে জাহাঁ সে আচ্ছা গীতটো কোনে লিখিছিল? শুদ্ধ উত্তৰটি হৈছে মহম্মদ ইকবাল। ভিডিঅ'টো যদি চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।